আগৰ কথা মই ক'বলৈ গ'লে এনেকুৱা আছিল এটা সময় মোৰ ঘৰত 4টা 5টা করে হাল মাৰিছে কিমান মাটি যে মই খেতি কৰিছোঁ মই ক'বই নোৱাৰোঁ মোৰ দেউতা মোৰ সিহঁতে ককা সিহঁতে ক'ব পাৰিব ইমান মাটি থাকা সত্ত্বেও যিমান মাটি আছিল সব এই নদীতে ব্ৰহ্মপুত্ৰ সব উঠাই লৈ গ'ল হা কেইটামান গৰু আছিল গৰুকেইটা বিক্ৰী কৰি আমি অলপমান কেইটামান মাটি লৈ কিনি মানে ঘৰ বান্ধি থাকি আছোঁ এতিয়া চিন্তা কৰি আছোঁ কিমান সরকার আহিছে মানে আহেতে মানে হেতে কৈ থাকে যে আমি ভোট দিয়ক আমি সেই রাইজৰ কামটো কৰিম তো নকৰে এইবাৰ ৰাইজে কাম কৰি আছে এইটো চাওক এনেকুৱা কাম হৈ আছে আমাৰ ৰাইজৰ কাটিৰ ধন দি পেলাই সেইটো কাম কৰি আছে ৰাইজে যেনেকুৱা সহায় কৰি আছে আপোনালোক হওক ৰাইজে হওক ওলাই আহক ইয়াতে কামবোৰ কৰক তেতিয়া সেই ৰাইজৰ কামটো হ'ব সকলো মানুহে ওলাই আহক আমি যেনেকুৱা আহিছোঁ ফুলপুৰৰ পৰা মানুহ আহিছে বহুত দূৰন্তৰ পৰা মানুহ আহিছে আহক আপোনালোক গোটাই মানুহ ওলাই আহক এনেকুৱা কাম কৰক তেতিয়াহে আমাৰ কামটো হ'ব এনেকুৱা মানুহ আছে সেইটো যে ব্ৰহ্মপুত্ৰ খহাই লৈ যায় বা ক'ৰবাত যাই কৰি 1 কাটা বা 2 কাটা মাটি কিনিব এনেকুৱা সক্ষমতা সিহঁতৰ নাই সেই মানুহবোৰ ক'ত যাব সেইটো কামত যদি ইয়াতে ৰখা হয় কিমান মানুহ যে বাচিব সেইটো মই ক'বই নোৱাৰোঁ আহক ৰাইজ ওলাই আহক ইয়াতে সকলোৱে মিলি ইয়াতে কাম কৰক মই এটা অনুৰোধ কৰিছোঁ কাবাই হেতে হেৰি নকৰিব যে সেইটো কাম হয় কি নহয় কাম হ'ব ৰাইজে আহিলে কিয় নহ'ব হ'ব বোলে 100 বাৰ হ'ব হৈ আছে কাম আহক ৰাইজ ওলাই আহক যিমান মোৰ মানুহ আছে আমাৰ ৰাইজৰ মানুহ আছে অসমৰ গোটাই মানুহ ইয়াতে ওলাই আহক আহক ইয়াতে কাম কৰক আমি যেনেকৈ কৰি আছোঁ আপোনালোকে কৰক আহক ওলাই মই সেইখিনি কৈছোঁ অনুৰোধ কৰিছোঁ আপোনালোকে ওলাই আহক